সংখ্যালঘু অধ্যুষিত যিবিলাক সমষ্টি আছে সমষ্টিবিলাকৰ ভোটাৰৰ মনৰ কথা ল'বলৈ আজি ডিএ নিউজ প্লাছৰ পৰা উপস্থিত হৈছোঁ। ৰূপহীঘাট সমষ্টি মধ্য অসমৰ এটি সন্মানজনক আৰু সংখ্যালঘু অধ্যুষিত সমষ্টি হৈছে ৰূপহীঘাট সমষ্টি। ৰূপহীঘাট সমষ্টিত আপোনালোকে দেখা পাইছে মই এটা হোটেলত বহি আছোঁ আৰু হোটেলত মই দুজন সতীৰ্থক লগ পাইছোঁ। ইয়াত তেওঁলোকৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিম 2026 চৰকাৰ কাৰ হ'ব আৰু সেই চৰকাৰ যে হ'ব আমাৰ সংখ্যালঘু অধ্যুষিত মানুহখিনিয়ে কাক ভোট দিব আৰু কিয় ভোট দিব মই প্ৰথমতে জানিবলৈ বিচাৰিম আপোনাৰ ঘৰটো ক'ত? নমস্কাৰ, মোৰ নাম এমদাদুল হক। মোৰ ঘৰ ৰূপহীঘাট সমষ্টিৰ চিঙিয়া জিপিৰ 7 নম্বৰ ৱাৰ্ডত। কওকচোন 2026 সংখ্যালঘু অধ্যুষিত সমষ্টিৰ মানুহখিনিয়ে বিশেষকৈ মুছলমান ভোটাৰে ক'ত ভোট দিব আৰু কিয় ভোট দিব? তাৰমানে এটা কথা চাওক, যেতিয়া আমাৰ দিছপুৰত চৰকাৰ থাকে, চৰকাৰ আছে বিজেপিৰ, আমাৰ মানুহে ভোট দিব UDF-ত, কংগ্ৰেছত বা নিৰ্দলীয়ত। এইটো আমাৰ মুছলমান মানুহৰ পৰম্পৰা হৈ গ'ল। কিন্তু খাটাং কথা আকতো বিজেপিয়ে চৰকাৰ কৰিব, এইটো নিশ্চিত হৈ গ'ল। কিন্তু আমি যেনেকৈ দেখা পাইছোঁ এইবাৰ মানুহে বিজেপিত ভোট দিব বুলি আমি আশা কৰি আছোঁ। কাৰণ বিজেপি চৰকাৰে বহুত উন্নয়নমূলক কাম কৰিছে। ৰাস্তা ঘাট ধৰক, অৰুণোদয় দিছে, আত্মসহায়ক গোটত 10,000 টকা দিছে, বিনা পইচাত চাকৰি দিছে। ইয়াৰ ভিত্তিত যদি মানুহে বিচাৰ কৰে তেনেহ'লে সংখ্যালঘু মানুহে বিজেপিত ভোট দিয়াটো নিশ্চিত হ'ব বুলি মই ভাবোঁ। হয়, ইতিমধ্যে দেখা গৈছে সংখ্যালঘু অধ্যুষিত সমষ্টিবিলাকত বিজেপিৰ বিভিন্ন পৰ্যায়ৰ কমিটিবিলাক গঠন হৈছে। এই কমিটিবিলাক যে গঠন হৈছে প্ৰত্যেকটো কমিটিত বুথ কমিটি কওক, মণ্ডল কমিটি কওক, প্ৰত্যেকটো কমিটিত দেখা গৈছে মহিলাসকল বেছি আগবাঢ়ি আহিছে আৰু মুৰব্বীসকল জোনাবসকল আগবাঢ়ি আহিছে। এই ক্ষেত্ৰত আপোনালোকৰ একচুৱেলি এইটো ৰাজনৈতিক প্ৰেক্ষাপটটো আপুনি কি হিচাপত বিশ্লেষণ কৰে? তাৰমানে ধৰক কথাটো হ'ল কি, মহিলাসকলক 75% সংৰক্ষিত দিছে। বিজেপি চৰকাৰে মহিলাসকলক 75% সংৰক্ষিত দিছে। গতিকে আমাৰ সংখ্যালঘু মানুহে চাই আছে এতিয়া UDF, কংগ্ৰেছ, নিৰ্দলীয়, ৰাইজৰ দল, সেইবিলাক দলত ভোট দি পেলাই লাভ নাই। সেইকাৰণে আমাৰ সংখ্যালঘু মানুহৰ যিবিলাক মুৰব্বী মানুহ আছে, জনাবসকল আছে, সিহঁতৰ সেইকাৰণে ওলাই আহিছে যে এতিয়া আৰু বেলেগ দল কৰি লাভ নাই। এতিয়া ভোট চৰকাৰ যিটো দলৰ চৰকাৰ হ'ব সেইটো দলতে আমাৰ ভোট দিব লাগিব, সেইকাৰণে ওলাই আহিছে। ইতিমধ্যে দেখা গৈছে ৰূপহীঘাট সমষ্টি কয়, মধ্য অসমৰ বা চামগুৰি সমষ্টিৰ কথা কয় বা ঢিঙৰ কথা কয়, লাহৰীঘাটৰ কথা কয়। আজি বহু বছৰ ধৰি এই গোটেইকেইটা সমষ্টি ৰাস্তা ঘাটৰ ডেভেলপ হোৱা নাই, আন্তঃগাঁথনি ডেভেলপ হোৱা নাই, অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ডেভেলপ হোৱা নাই, ব্যক্তিগতভাৱে যিখিনি মানুহ আছে সেইখিনি মানুহৰ বেনিফিট পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ ঘৰটো? মোৰ নাম মাৰ্ফতুল্লাহ আলম, মোৰ ঘৰ ৰূপহীঘাট সমষ্টিৰ চিঙিয়া জিপিৰ 6 নম্বৰ ৱাৰ্ডত। 2026 অসমৰ মুছলমান ভোটাৰে বিশেষকৈ মধ্য অসমৰ সংখ্যালঘু ভোটাৰসকলে ক'ত ভোট দিব, কোন দলত ভোট দিব আৰু কিয় দিব? চাওক, আমি জন্মৰ পৰা শুনি আছোঁ আমাৰ সমষ্টিত যিসকল MLA হয়, দিছপুৰত যদি চৰকাৰ থাকে কংগ্ৰেছত আমি ভোট দিওঁ UDF-ত, দিছপুৰত যদি চৰকাৰ থাকে NCPৰ আমি ভোট দিওঁ নিৰ্দলীয়। এতিয়া চৰকাৰ আছে আমাৰ দিছপুৰত, আছিলে বৰ্তমানেও আছে বিজেপিৰ, আমি ভোট দিওঁ কংগ্ৰেছত। গতিকে এইবাৰ ৰূপহীঘাট সমষ্টিবাসী ৰাইজে সেইটো ভুল নকৰে, উল্টাটো নকৰে, লগত থাকিব, চৰকাৰৰ লগত থাকিব যাতে উন্নয়ন হয়। চাওক, যিকেইটাই সমষ্টিত আপোনাৰ বিজেপি দলৰ MLA আছে, চৰকাৰী দলৰ MLA আছে, আজি চাওক নগাঁও, আগতে নগাঁৱত কিমান ডাঙৰ গাঁত আছিলে, যেতিয়া ৰকিবুল হুছেইন যেতিয়া মিনিষ্টাৰ আছিলে নগাঁৱত, ইমান ডাঙৰ গাঁত, কোৰ্টৰ সন্মুখতো গাঁতৰ অভাৱ নাছিলে। এতিয়া আজি গৈ চাওক ৰাস্তাটো কেনেকুৱা, কিমান ধুনীয়া হৈছে নগাঁৱৰ মাজত। গতিকে সকলো মানুহেতো আমাৰ গাঁৱৰ পৰা মানুহখিনি চহৰত যায়, চহৰৰ পৰিৱেশটো চাই মানে মানুহখিনি এতিয়া বিজেপিমুখী হৈ গৈছে। আগতে যিসকলে কংগ্ৰেছত ভোট দিছিলে সেই মানুহখিনি এতিয়া বিজেপিত ভোট দিব, কাৰণ বিজেপি উন্নয়নৰ লগত আছে। আজি চাওক, আমাৰ ইয়াতে কলেজ, ৰাস্তা ঘাট, মহিলাসকলক অৰুণোদয় দিছে, আমাৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনি দিছে, বিভিন্ন ধৰণৰ আঁচনি দি আছে, বিজেপি চৰকাৰে দি আছে। কংগ্ৰেছৰ দিনত কিন্তু এইখিনি হোৱা নাছিলে। গতিকে ৰূপহীবাসী ৰাইজে নহয়, গোটেই আমাৰ মুছলমান জাতিটোক মই অনুৰোধ কৰিব বিচাৰিম যাতে এই মুছলমান জাতিটো চৰকাৰৰ পক্ষত থাকে, বিৰোধীত যাতে নাথাকে। বিৰোধী থাকিলে আমাৰ কোনো উন্নয়ন নহয়। আমি বিৰোধী হৈ থাকিব লাগিব। চৰকাৰৰ লগত যদি আমি থাকোঁ তেতিয়া আমাৰ উন্নয়ন হ'ব। গতিকে ৰাইজে যাতে আপোনাৰ চৰকাৰৰ লগত থাকি চৰকাৰক ভোট দিয়ে। আৰু অনাগত 26ত যি ইলেকশ্যন হ'ব এইখিনি এই ক'ব গ'লে ডাইৰেক্ট ক'ব নাপায়, কিন্তু ক'ব গ'লে দেখাত যি চাই আছোঁ বিজেপিৰে চৰকাৰ হ'ব, এইটো খাটাং 90% শিউৰ বিজেপিৰ চৰকাৰ হ'ব। কংগ্ৰেছে মুঠতে 10টা ছিটমান পাব মোৰ কেলকুলেশ্যনত গোটেই অসমত।
হয় গতিকে ৰাইজে কংগ্ৰেছ ভোট এই দিব আছিলে নালাগে। ৰূপহীঘাট সমষ্টিৰ দুজনকৈ যুৱকৰ মনৰ আৱেগ আৰু মনৰ কথা আৰু তেওঁলোকে ব্যক্ত কৰিছে যে 2026-ত যিহেতুকে আকৌ বিজেপি চৰকাৰ আহিব গতিকে উন্নয়নৰ লগত থাকিব লাগে চৰকাৰৰ পক্ষ থাকিব লাগে এয়া আছিল ৰূপহীঘাট সমষ্টিৰ সংখ্যালঘু ভোটাৰৰ মনৰ আৱেগ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221